আমি আজি নিষ্কটিয়াতলী আঞ্চলিক ঈদগাহ কমিটিয়ে আজি ঈদুল আজহার নামাজ আর উৎসব আমি ইয়াত উদযাপন কৰিছো। আৰু এই উৎসব আৰু নামাজ উদযাপন কৰিবৰ কাৰণে আমাৰ হিন্দু মুছলমান বিভিন্ন জনগোষ্ঠীয়ে মিলি আমাৰ এটা কমিটি আছে আৰু এই কমিটিয়ে আমি সম্পূৰ্ণ সহযোগ কৰোঁ এই উদযাপনত। আৰু আমি সকলোকে যে ধৰ্মই যি বিৰোধ যি অনৈক্য এয়া যাতে পৰিহাৰ কৰি এক আজি ঐক্যবদ্ধ অসমীয়া জাতি আৰু এখন সমাজ আমি গঢ়ি তুলিব পাৰোঁ, এয়াই আজিৰ জৰিয়তে আমি এই বাৰ্তা গোটেই সমাজক আৰু অসমবাসীক দিব বিচাৰিছোঁ। অসমবাসীলৈ আজিৰ এই মিডিয়াৰ জৰিয়তে মই আন্তৰিক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে আমাৰ পৰিচালনা সমিতি তথা আমাৰ যিটো ইতিমধ্যে আমাৰ ছাৰে কৈছে যে ইয়াত আমাৰ বিভিন্ন জনগোষ্ঠীয় মানুহ বা জাতি জনজাতিৰ এটা সমিতি আছে, সকলোৱে মিলি আমি আজি ঈদগাহ ইয়াত আহি উপস্থিত হৈছিলোঁ আৰু ঈদ পালন কৰিলোঁ। লগতে আমাৰ এই ঈদৰ জৰিয়তে আমাৰ গোটেই অসমবাসীত এটা ভাতৃত্ববোধ গঢ়ি তোলক তাৰে আমি কামনা ৰাখিছোঁ। আৰু সকলোলৈ ইয়াত আহি আমাক সহযোগ কৰাৰ কাৰণে আমাৰ ঈদগাহ সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। পুনৰবাৰ সকলোলৈ ঈদৰ শুভেচ্ছা জনালোঁ।